তো হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰি আছে যে এইচএছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব তাক লৈ চিন্তিত হৈ পৰিছে আৰু মোক বহুতে এতিয়া হোৱাটছএপে SMS কৰিব আৰম্ভ কৰিছে যে দাদা এইচএছ পৰীক্ষাক ৰিজাল্ট কেতিয়া দিব কওকচোন। এনেধৰণৰ বহুত প্ৰশ্ন আহি আছে, যাৰ জৰিয়তে মই এই ভিডিঅ'টো বনাব লগা হ'ল। তো আজি আমি ডিছকাছ কৰিম যে এইচএছ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে চোৱা। যদিহে তোমাৰ হাতত সময় নাই তেনেহ'লে ভিডিঅ'টো চাব নালাগে, আৰু যদিহে তোমাৰ হাতত সময় আছে তেনেহ'লে 2 মিনিটৰ বাবে ভিডিঅ'টো চোৱা আৰু তোমাৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তো তোমালোকে জানিছিলা বা শুনিছিলা যে 24 এপ্ৰিলত এইচএছ ৰিজাল্ট দিব। আজি হৈছে 24 এপ্ৰিল। গতিকে মই যিমান দূৰ জানো এতিয়ালৈকে অফিচিয়েলি ন'টিচ একো অহা নাই। গতিকে আজি এইচএছ ৰিজাল্ট দিয়াৰ সম্ভাৱনা নাই। যিহেতু শিক্ষামন্ত্ৰীয়ে কৈছিলে যে এপ্ৰিলৰ শেষত আৰু মে'ৰ প্ৰথম সপ্তাহত এইচএছ ৰিজাল্ট দিব। গতিকে যিহেতু এতিয়ালৈকে ন'টিচ অহা নাই, গতিকে আজি 24 এপ্ৰিলত ৰিজাল্ট দিয়াৰ সম্ভাৱনা একেবাৰে কম। হয়তো 26 তাৰিখৰ ভিতৰত দিব পাৰে, আৰু যদিহে এপ্ৰিলৰ 26-27 তাৰিখৰ ভিতৰত নিদিয়ে তেনেহ'লে মে' মাহৰ প্ৰথম সপ্তাহত দিব বুলি ঘোষণা কৰিছে। আৰু মে' মাহৰ 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত ৰিজাল্ট দিব। যদিহে এপ্ৰিল মাহত ৰিজাল্ট নিদিয়ে তেনেহ'লে শিক্ষামন্ত্ৰীয়ে কৈছে যে মে' মাহৰ 1 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত ৰিজাল্ট পাই যাব। গতিকে ছাত্ৰ ছাত্ৰীসকলে চিন্তিত হোৱাৰ কোনো প্ৰয়োজন নাই। এইবাৰ বহুতো ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিব, তাক লৈ চিন্তিত হ'ব নালাগে। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰি আছিলে যে এইচএছ ৰিজাল্ট কেতিয়া দিব। তো তাৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ। গতিকে তোমালোকে চিন্তিত নহ'বা। এইচএছ পৰীক্ষা আজি বা কালি যদি ৰিজাল্ট নিদিয়ে তেনেহ'লে অতি সোনকালে ৰিজাল্ট তোমালোকে মে' মাহৰ ফাৰ্ষ্ট উইকত পাই যাবা। গতিকে আমি এই কথাটো জানিলোঁ যে আজি এইচএছ পৰীক্ষাৰ ৰিজাল্ট দিয়াৰ সম্ভাৱনা নাই। আৰু ৰিজাল্ট দিলে তোমালোকে গম পাবাই, বিভিন্ন ধৰণৰ ৱেবছাইটত বিভিন্ন ধৰণৰ ডেট প্ৰকাশ পাই আছে। গতিকে সেইবোৰ ডেট আচলতে মিছা হয়। গতিকে এইচএছ পৰীক্ষাৰ ৰিজাল্ট আজিৰ দিয়াৰ সম্ভাৱনা নাই। যদিহে এপ্ৰিলত দিয়ে তেনেহ'লে 26-27 তাৰিখৰ ভিতৰত দিব, আৰু হঠাতে মেট্ৰিক পৰীক্ষাৰ দৰে এইচএছ পৰীক্ষাৰ ডেটটো ফিক্স হ'ব আৰু ন'টিফিকেশ্যন ওলাব। তাৰপিছত তোমালোকে নিজে ৰিজাল্ট পাই যাবা 10টা 4 বজাত। গতিকে বহুতো ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন কৰি আছিলে যে দাদা আজি 24 এপ্ৰিল আজি ৰিজাল্ট দিবনে? গতিকে আজি ৰিজাল্ট দিয়াৰ সম্ভাৱনা নাই। আৰু ৰিজাল্ট দিলে তোমালোকে 1 ঘণ্টাৰ আগত ন'টিফিকেশ্যন পাই যাবা বা ইউটিউবত বিভিন্ন ধৰণৰ ভিডিঅ' পাই যাবা, আৰু তোমালোকে জানিবলৈ পাবা যে আজি এইচএছ ৰিজাল্ট দিব, আৰু তোমালোকে নিজৰ ৰিজাল্টসমূহ পাই যাবা। গতিকে এইটো কথাই মই তোমালোকক ক'বলৈ আহিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকৰ বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰা। আজিলৈ ইমানেই, ধন্যবাদ।